আই লাভ মাই ধুবুৰী নেতাই ধুবানী ঘাট আহি আছোঁ আমি। আহক সকলে চবকে দেখুৱাম আৰু লগত থাকিম। নেতাই ধুবানী ঘাট, য'ত আমি নেতাই ধুবানী ঘাট আহিছোঁ। বহুত পুৰণা ঘাট হয় এইটো। ধুবুৰী জিলাৰ যিহেতু নেতাই ধুবানী ঘাট বুলি ক'লে অল অসমতে চিনি পায়। আৰু ধুবুৰীৰ এইটো পৰিচিত বস্তু নেতাই ধুবানী ঘাট। আমি আহিলোঁ ধুবুৰীত, আহি কিনে নেতাই ধুবানী ঘাটত বহিলোঁ, অলপ ভাল পৰিৱেশ এটা দেখিলোঁ আৰু ঠাণ্ডা এটা হাৱা খালোঁ। তাৰপিছত আমি কি কৰিলোঁ, এটা ভিডিঅ' বনালোঁ। ভিডিঅ' এটা বনোৱাৰ পিছত আমি ভাবিলোঁ যে ভিডিঅ'টো এটা আপলোড দিব লাগিব, যিহেতু অসমবাসীক দেখুৱাৰ কাৰণে যে ধুবুৰী জিলাত নেতাই ধুবানী ঘাটত কি আছে, কেনেকুৱা বস্তু আৰু চব দেখুৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু সকলোৱে দেখক, দেখি অলপ উপভোগ কৰক যে ধুবুৰী জিলাখন কেনেকুৱা পৰিৱেশ, ধুনীয়া এটা পৰিৱেশ। মানুহে কয় যে ধুবুৰী জিলাত ইমান ভাল বস্তু নাই, নহয় আমি ধুবুৰী জিলাত গৌৰৱ কৰা বস্তু আছে। যেনেকৈ আমাৰ প্ৰতিমা পাণ্ডে বৰুৱা এজন গৌৰৱৰ শিল্পী আছিল, আৰু আজি আমাৰ নিচেই কাষত থকা ধুবুৰী জিলাখন আমাৰ নেতাই ধুবানী এটা ঘাট আছে। সেইটো নেতাই ধুবানী ঘাটে পৰিচিত, আৰু তাৰ তৰণখনো নেতাই ধুবানী ঘাটৰ নামতে পৰিচিত। যিখন গেট আছে তাতে পাৰ্কো আছে, বহিব পৰা জেগাও আছে, ঠাইও আছে, চবখিনি আছে। তো সকলোৱে আহক ধুবুৰী জিলালৈ, কেতিয়াবা আহিলে নেতাই ধুবানী ঘাটত আহক আৰু উপভোগ কৰক। য'ত বেহুলা লক্ষীন্দ্ৰ সৰ্পই দংশন কৰা এটা ফটো এখন দিয়া আছে, ইয়াত ভিডিঅ'টো চাব পাৰিব। য'ত আপোনাৰ নেতাই ধুবানীয়ে কাপোৰ ধুই থকা অৱস্থাত এখন ফটো দিয়া আছে। এতিয়া নেতাই ধুবানীয়ে কাপোৰ ধুইছিল এই ধুবানী ঘাটত, তাতে এটা স্মৃতি বনাই কেনে দিয়া আছে কাপোৰ ধুই থকা। আৰু সেইবিলাক চাওক, যদি ভাল লাগে ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক এটা কৰি দিয়ক, আৰু আমাক অলপ আগবাঢ়াৰ কাৰণে ছাবস্ক্ৰাইব এটা কৰি দিয়ক। এইখিনিয়ে ক'লোঁ, আৰু তাতকৈ বেছি ক'ব লগা একো নাই। আমি ইমান নাজানো, তথাপিও আৰু সৰু সুতাকৈ এটা ভিডিঅ' বনালোঁ। আই লাভ মাই ধুবুৰী নেতাই ধুবানী ঘাট। ব্ৰহ্মপুত্ৰৰ মাজে মাজে এইবিলাক ফেৰী, নাও, জাহাজ চলি আছে, সেইবিলাকো অলপ দেখুৱালোঁ। আৰু ধুনীয়া এটা পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ মাজে মাজে অলপ চৰ পৰি গৈছে, বালু পৰি গৈছে, তাৰে মাজে মাজে ধুনীয়া দেখা এটা ঠাই আছে, দূৰৰ পৰা দেখাব পাৰোঁ, বেছি দূৰত নহয়। আৰু এইটোৱে আমাৰ নেতাই ধুবানী ঘাটৰ আৰু সোমাই কেনে এইটো গেটতে পাব নেতাই ধুবানী ঘাট আই লাভ ধুবুৰী বুলি লিখা। এইটোৱে আমাৰ মেইন নেতাই ধুবানী ঘাটৰ ছবি, আৰু ইয়াতে নেতাই ধুবানী ঘাটত বহিব পৰা ঠাই অলপ দিয়া আছে। বহিলে ভালো লাগে, বহুত ধুনীয়া এটা ঠাণ্ডা বতাহ মাৰি থাকে। ব্ৰহ্মপুত্ৰৰ পাৰত বহি মজাই লাগে। তো সেই মজাটো লোৱাৰ কাৰণে আমি ব্ৰহ্মপুত্ৰৰ পাৰত বহিব লগা হৈছে। গৰম ইমান বেছি নাছিল যেনিবা, তথাপিও আৰু আমি কিবা অফিচত এটা কামত গৈছিলোঁ, DC অফিচৰ কামত। কামটো অলপ দেৰি হোৱাৰ কাৰণে আমি জাহাজতো উঠিলোঁ, মানে যিহেতু আমাৰ বুঢ়াবুঢ়ী ঘাট বুলি কয়, দক্ষিণ পাৰ যোৱা ৰাস্তাত, সেইটো লঞ্চত উঠিলোঁ আমি। এইটো ভিডিঅ' বনোৱা নাই, কাৰণ যদি ইয়াতে ভিডিঅ'টো বনোৱা বেয়া লাগিছিল। আৰু জলেশ্বৰ বুলি যোৱা এটা ফেৰীঘাট এটা শুনিছিলোঁ, সেইবিলাক বনোৱা নাছিলোঁ। কাৰণটো মানুহ ক'ব যে আমি নেদেখা বস্তু দেখুৱাই আছোঁ, সেইকাৰণে কৰা নাছিলোঁ। তথাপি আৰু দেখুৱাৰ কাৰণে অলপ চেষ্টা কৰিলোঁ। কোনোবাই দেখা নাই হয়তো নেতাই ধুবানী ঘাট, সেইকাৰণে অলপ দেখুৱালোঁ। দেখাৰ কাৰণে কোনোবাই বেয়া নাপাব আৰু বেয়া কমেণ্টো নকৰিব, কাৰণ কি এনেই ভাল লগাৰ কাৰণে দেখুওৱা হৈছে। আৰু মই ভাবিছোঁ যে আমাক বেয়া কমেণ্ট কেতিয়াও নকৰে, আমি বেয়া বস্তু কেতিয়াও নকৰোঁ, কেতিয়াও বেয়া ভিডিঅ' আমি নবনাওঁ। সেয়ে আমি ৰাইজৰ ওচৰত মই সদায় কামনা কৰোঁ যে মই কেতিয়াও বেয়া ভিডিঅ' বনাব নাযাওঁ, আৰু কেতিয়াও মই নবনাওঁ। কাৰণ কি এনেই আমি আদৰ্শ হিচাপে আমি ভিডিঅ' বনাওঁ, কোনো মানে মৰম হিচাপে আমি ভিডিঅ' বনাওঁ। আমাক মানুহে ৰাইজে সহায় কৰক, আমি মানুহক সহায় কৰাৰ কাৰণে আমি ভিডিঅ' বনাওঁ, দেখুৱাৰ কাৰণে। আমি কোনো ইয়াত বেয়া বস্তু বা বেয়া ভিডিঅ' বনোৱাৰ কাৰণে আমি ভিডিঅ' নবনাওঁ। যিহেতু আমাৰ ফেমিলি আছে, আমাৰ ল'ৰা ছোৱালী আছে, এই ভাল বস্তু মানুহক দেখুৱাব লাগিব। আৰু সেই বস্তুখিনি আমি যেতিয়া দেখুৱাম, আমাৰ ল'ৰা ছোৱালীখিনিও ভাল শিক্ষা ল'ব পাৰিব। কাৰণটো আমি বেয়া ভিডিঅ' বনালে তেতিয়া আমাৰ ল'ৰা ছোৱালী বেয়া ভিডিঅ' চাব,
এইকাৰণে আমি বেয়া ভিডিঅ' নাবনাওঁ আৰু বনাব চেষ্টাও নকৰোঁ। কাৰণটো হৈছে কি আমি একেটাই জানো যে নিজক বুজিলে আনক বুজিব নালাগে আৰু নিজে ভাল থাকিলে আনক বেয়া কৰিব নালাগে। সেইটোৱে আমি ভাবোঁ। মোৰ কথাটো হৈছে মই কাকো বেয়া কমেণ্টো নকৰোঁ, কাৰোবাক বেয়া ভাষাও নকওঁ। কোনোবাই যে ভিডিঅ' বনায়, কোনোবাই বহুত বেয়া বেয়া কমেণ্ট কৰে যে কেনেকুৱা ভিডিঅ' কি বনাই আছে, এইবিলাক নিজৰ পাৰ্চনেলিটি বস্তু। নিজে যাৰ যিটো ভাল লাগে সেইটোৱে কৰক, কাকো মানা কৰিব লগা নাই আমাক। আমি নিজে ভাল হ'ব লাগে, আমি নিজে ভাল কৰিব লাগে, এইটোৱে মই আশা। আৰু এই ভিডিঅ'খন যদি চাইছে শ্বেয়াৰ এটা